Hello viewers, Passionate Parismita YouTube channel আপোনালোক সকলোকে মই পৰিস্মিতাই স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ এটা বিশেষ ভিডিও লৈ আহিছো। আপোনালোকে ইতিমধ্যে মোৰ চেনেলত দেখা পাইছে মই হৰাগুৰি চপৰি আজানপীৰ সাহেবৰ দৰগাহ ভ্ৰমণ কৰিবলৈ গৈছিলো। দৰগাহৰ ইমাম সাহেবৰ সৈতে মই এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলো। যেটো সাক্ষাৎকাৰত ইমাম সাহেবে আজানপীৰ সাহেবৰ জীৱন বৃত্তান্ত আৰু লগতে দৰগাহৰ সম্পূৰ্ণ ইতিবৃত্ত সম্পৰ্কে আমাক অৱগত কৰিছিল। আজি মই আপোনালোকৰ মাজলৈ সেই সাক্ষাৎকাৰটি আগবঢ়াই দিব বিচাৰিছো। তেনেহলে আহকচোন আমি ভিডিওটোৰ মাজলৈ যাওঁ আৰু ইমাম সাহেবে আমাক কি নকলে তাকে আমি এবাৰ শুনি চাওঁ। আসসালামু আলাইকুম। ওয়া আলাইকুম আসসালাম। মই পৰিস্মিতা বৰা। হয়। মোৰ এটা ইউটিউব চেনেল আছে পেশনেট পৰিস্মিতা বুলি। হয়। এই চেনেলটোৰ বাবে মই আজি ইয়ালৈ আহিলো। মই আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ এই দৰগাহ সাহেবৰ বিষয়ে। হয়। হয়। আজানপীৰ সাহেবৰ বিষয়ে আপুনি আজিৰ দিনৰ তেওঁৰ এজন ধাৰ্মিক গুৰু নহয়, বিশেষকৈ আজিৰ পৰা প্ৰায় 500 বছৰ মানৰ আগৰ মানে 1500 লাষ্টত আৰু 1600 প্ৰথমত মানে আজানপীৰ সাহেবে মানে অসমলৈ আহিছিলে। অসমলৈ বুলি ডাইৰেক্ট অসমলৈ বুলি নহয়, তেওঁৰ গোটেই ভাৰতত প্ৰায় আপোনাৰ এফালে তেওঁৰ মেইন ঘৰ হৈছিলে বাগদাদ চহৰ, ইৰাকৰ ৰাজধানী বাগদাদৰ পৰা তেওঁ আহি পেলাই দিল্লীত নিজামুদ্দিন ৰহমতুল্লাহ আলী বুলি এজন মানে পীৰ আছে য'ত আপোনাৰ দিল্লীত আছে, তাত থাকিল কিছু বছৰ। তাৰ পৰা তেওঁ শিক্ষা ল'লে, তেওঁ মানে শিষ্যসকলৰ পৰা শিক্ষা ল'লে। তেওঁৰ পৰা তাৰপিছত আহিল তেওঁ বাংলাদেশ চিলতত থাকিল। চিলতত থাকি তাৰপিছত তেওঁৰ যিজন উস্তাদ মানে আপোনাৰ শাহজালাল ৰহমতুল্লাহ আলী বুলি সেইজন মানুহে মানে তেওঁক আজানপীৰ সাহেবক অসমলৈ আহিবলৈ অনুমতি দিলে যে তুমি যোৱা গৈ পেলাই আপোনাৰ উজনি অসমত তাত যিমান ধৰ্মীয় মানুহ আছে তেওঁলোকৰ ভিতৰত তুমি মতিভাতবিলাক শুনাগৈ তাত কেনেকুৱা তেওঁলোকৰ বিলিফ চিষ্টেম আছে, বিশেষকৈ কোন ধৰ্ম কেনেকুৱা। তেতিয়া ধৰ্মত বুদ্ধিছো আছিলে, খ্ৰীষ্টানো আছিলে, খ্ৰীষ্টান প্ৰায় পাহাৰী অঞ্চলবিলাকত আছিলে। আকৌ ইয়াত আপোনাৰ বৈষ্ণৱ ধৰ্ম খুব জোৰ প্ৰচলিত চলিছিলে তেতিয়া। তাৰ আগত আহোমসকলে হিন্দু ধৰ্ম আকোৱালি লোৱা নাছিলে, তেওঁলোকৰ নিজৰ ধৰ্মৰ ওপৰত চলিছিলে। পিছত দেখিলে মেজৰিটি মানুহে যেতিয়া হিন্দু ধৰ্মৰ বিলিভ কৰে, তেওঁলোকে নিজৰ শাসনৰ ৰাজ্যভাৰৰ যিমান মানুহ আছে চবেই তেওঁলোকে হিন্দু ধৰ্ম আকোৱালি ল'লে। তাৰপিছত বৈষ্ণৱ ধৰ্ম খুব প্ৰচলিত হ'ল, ৰজাঘৰতো প্ৰচলিত হ'ল। তেতিয়া সেইটো অৱস্থাত তেওঁ আহি পেলাই আজানপীৰ সাহেবে আহি ইয়াৰ মানুহ কিছুমান লগ পাইছিলে, যিসকল আগৰ পুৰণা মুছলমান, যিসকল 1200 খ্ৰীষ্টাব্দৰ পৰাই অসমত মানে কিছুমানে ব্যৱসায় খাতিৰত থাকিল, কিছুমানে ইয়াত যুদ্ধ ক্ষেত্ৰত থাকি গ'ল, যুদ্ধবন্দী হিচাপে থাকি গ'ল। কিছুমান আকৌ আপোনাৰ নতুন ধৰ্মৰ পৰা হিন্দু ধৰ্মৰ পৰা বুদ্ধিষ্টৰ পৰা খ্ৰীষ্টানৰ পৰা মুছলিম হ'ল। তাৰপিছত কিছুমান আকৌ ইয়াতে নতুন এটা কমিউনিটি জন্ম হৈ গ'ল, সেইটো কোৱা হয় বৰ্ণ এণ্ড মুছলিম, মানে মুছলমানৰ ঘৰতে জন্ম হোৱা এটা বৰ্ণ মুছলিম। 4 প্ৰকাৰ মুছলমান তেওঁ মানুহ পাইছিলে সেই যুগত। সেই মানুহখিনি তেওঁলোকে তেতিয়াৰ যুগত মানুহবিলাকে বৰ যিখিনি ইছলামিক বেছিক যিখিনি প্ৰেক্টিচ সেইটো নকৰিছিলে, যেনে কলিমা, নামাজ, ৰোজা, হজ, জাকাত তেওঁ কৰা নাছিলে। কিন্তু তেওঁ সেই তেতিয়া জিকিৰৰ মাধ্যম ল'লে। ইয়াত তেতিয়া বৰগীতৰ বৰ প্ৰচলিত, বৰগীত আপোনাৰ বিয়ানাম, দিহানাম, নানা ৰকমৰ নামৰ পৰা মানুহে নামেই তেওঁলোকে বিশেষকৈ ব্যৱহাৰ কৰিছিলে। কিবা এখন যদি মানে কাৰোবাৰ ঘৰত সকাম পাতে নাম নল'লেতো নহয়েই, বেলেগ ধৰ্মৰ নিচিনা নহয়, কিন্তু ইয়াত নাম ল'বই। নাম মানে যিকোনো প্ৰকাৰে বিয়া এখন হ'লেও নাম এটা ল'ব। যদি আপুনি কিবা এটা কাৰ্য পাতে তাতো নাম লয়। আজানপীৰ সাহেবে দেখিলে যে ইয়াৰ মানুহখিনিয়ে গানৰ এটা সুৰেৰে মানুহক মেছেজ পঠাইছে। আজানপীৰ সাহেবে সেই মানুহবিলাকক, যিবিলাক পুৰণা থলুৱা মুছলমান আছিলে, তেওঁলোকক সেই মানুহখিনিক তেওঁৰ ইছলামৰ যিখিনি বেছিক প্ৰেক্টিচ সেইখিনি কৰিবৰ কাৰণে তেওঁ ইছলামৰ যিখিনি বুনিয়াদ কলিমা, নামাজ, ৰোজা, হজ, জাকাত এইখিনি কথা তেওঁলোকে বেছি গুৰুত্ব দিলে। তেতিয়া তেওঁ আজানপীৰ সাহেব বেছিক তেওঁৰ লগত আৰু তেওঁ হিন্দু ধৰ্মৰ কিছুমান মানে শিক্ষাত লৈ আছিলে। তেতিয়া তেওঁৰ সংস্কৃতিও তেওঁ শিকিবলৈ চেষ্টা কৰিছিলে। আৰু ইয়াৰ তেতিয়া ভাষা অসমীয়া ভাষা, আমি যেতিয়া এতিয়া বৰ্তমান অসমীয়া পাতিছোঁ, অসমীয়া ভাষাটো বিশেষকৈ এতিয়াৰ নিচিনা অসমীয়া ভাষা নাছিলে, ইয়াতকৈ অলপ বেলেগ আছিলে। আমি বহুত আমি যিটো বৰ্তমান ভাষা কৈছোঁ তাৰ মাজত বাংলাও সোমাই আছে, কিছুমান হিন্দী সোমাই আছে, কিছুমান ইংলিছো সোমাই আছে, কিছুমান আৰবী সোমাই আছে। এই যিটো অসমীয়া ভাষাত এই বহুতকেইটা ভাষাত মিক্স হৈছে, ভাষা মিক্স হৈ পেলাই আমাৰ অসমীয়া ভাষাটো বনিছে।
তাৰপিছত আজান পীৰ সাহেবে জিকিৰ লিখিলে তেতিয়া নাম দিলে নতুন এটা গীত লিখিলে সেইটো কোৱা হয় জিকিৰ আৰু লোৱাৰ তেওঁ আহি পেলাই প্ৰথমে দৰং অঞ্চলত বহুত দিন থাকিল দৰং অঞ্চলত প্ৰায় 20-25 বছৰমান তাৰে থাকিল মানে এক্সাক্ট আমি ডেট ক'ব নোৱাৰো কিয়নো সেই যুগটো আজিৰ পৰা প্ৰায় 450-500 বছৰ আগৰ যুগটো বহুত বেলেগ পৰিস্থিতি আৰু তেতিয়া মানুহে লিখিত ভাষা বহুত কম আছিলে আজি আপুনি মই কিবা এটা ইনসিডেন্ট হৈ গ'ল লিখি দিয়াটো বহুত সাধাৰণ কথা নহয় ডাঙৰ কথা নহয় টাইপ কৰিলে লাগে লিখিলে আজি এটো জেগাত আমুক জন আহিলে ভিডিও এটা কৰিলে গুছি গ'ল কিন্তু তেতিয়া যুগৰ মানুহবিলাকে যিখিনি মানুহ দেখিছিলে তেওঁ কিমান বছৰ আছিলে এটো আৰু তাৰপিছত তেওঁ নগাঁৱলৈ আহিলে নগাঁৱত পুৰণি গুদামত তেতিয়া গুদাম এটা আছে পুৰণি গুদাম বুলি কোৱা জেগা এখন য'ত ৰাজধানী মানে ৰজাই নিজৰ হেনা সামন্তি খাদ্য পাতি এইবিলাক জমা কৰে পুৰণি তাত থাকিলে তাৰ পৰা তেওঁ আপোনাৰ কাজিৰঙা অঞ্চলৰ যেটো আমাৰ যোৰহাটৰ পৰা দেৰগাঁও অঞ্চলৰ যেটো অঞ্চল হেডখত থাকিলে হেডখৰ পৰা তাৰপিছত তেওঁ দিখৌমুখ হয় তেওঁ সোণপুৰালৈ গুছি গ'ল সোণপুৰা মেইন গড়গাঁও ৰাজধানী কিনাৰতে গড়গাঁও ৰাজধানী কিনাৰতে এখন মুছলিম ডাঙৰ গাঁও এখন আছিল সেই যুগত মানে আহোম ৰজাই তাত যিখিনি পাকৈত মানুহ আছিল কিয়নো মিৰ জুমলা আক্ৰমণৰ সময়ত কিছুমান থাকি গ'ল মিৰ জুমলা সময়ত বহুত মানুহ তাত মুছলিম মানুহ তেনেকুৱা থাকি গুছি গ'ল তেওঁলোকে তাতে মুছলিম মানুহখিনি তাতে থাকিবলৈ ধৰিলে আহোম ৰজাই তেওঁলোকে জায়গা দিলে খেতি-বাতি কৰিবলৈ জায়গা দিলে থাকিবলৈ জায়গা দিলে ইয়াৰ কিছুমান ছোৱালীও বিয়া পাতি তেওঁলোকে সংসাৰ কৰিলে আৰু এনেকুৱা কৰোতে এটা তাতে এটা ডাঙৰ এখন জামাত মানে সমাজ হৈ গ'ল আজান পীৰ সাহেব আহিলে তাতে তেওঁ এটা সৰু মছজিদ বনালে সোণপুৰা গাঁও যিখন আছে এতিয়া তাতে এতিয়া বৰ্তমান মছজিদটো এতিয়া আছে তাতে তেওঁ সেই মছজিদটোতে তেওঁ বহি ইবাদত কৰে এতিয়া আহোম ৰজাৰ কাণত পৰিলে যে এজন মোগলৰ এজন মানে ইৰাকৰ এজন মানুহ আহি পেলাই থাকিছে তেওঁ বিশেষকৈ তেওঁৰ ভাষা ফাৰ্চী আৰু মোগলো ফাৰ্চী কয় মানে ইৰাকৰ কিছুমানৰ ভাষা আৰু তুৰ্কী মংগোলৰ ভাষাবিলাক কিছুমান তেতিয়া একে সিমিলাৰ টাইপৰ আছিল ফাৰ্চী কয় উৰ্দু যেতিয়া আমি এটা বৰ্তমান উৰ্দু কৈছো সেইটো উৰ্দু নকয় তেওঁলোকৰ উৰ্দু সেই জমানৰ যুগৰ বেলেগ আছিল তে আজান পীৰ সাহেবে মানে ইয়াৰ মানুহখিনি থলুৱা মানুহখিনিৰ লগত তেওঁ খুব ভাল হৈ গ'ল মানে পীৰ সাহেবৰ ওচৰত যদি কোনোবা মানুহ যায় গৈ পেলাই কয় পীৰ সাহেব মোৰ ঘৰত বৰ বিপদ হৈছে আপুনি দোৱা কৰকচোন আপুনি হক যদি আপুনি আপোনাৰ যদি ঈশ্বৰে আপোনাৰ দোৱা কবুল কৰে মোৰ দোৱা আপোনাৰ যদি আপুনি মোৰ দোৱা কৰক তেতিয়া আজান পীৰ সাহেবে লাহে লাহে মানুহক তাত হিন্দু হওক মুছলিম হওক যোনে যায় গৈ পেলাই তেওঁৰ ওচৰত কয় যে বাবা মোৰ আমুকটো ঘৰত বেমাৰ হৈছে আমুকটো বিপদ হৈছে মোৰ ইনকমত বৃদ্ধি নাইকিয়া মই তেতিয়া সদাগৰহে ব্যৱসায় সদাগৰবিলাক নাৱত লৈ যায় বাবাক কৈ থৈ বাবা মই আজি আমি বাৰ্মালৈ গৈছো আজি বাংলাদেশৰ বেলেগ পূব বংগ পশ্চিম বংগ এইফালে গৈছো এতিয়া নাম বেলেগ আছে তেতিয়া তালে যাওঁ মই ব্যৱসায় কৰিবলৈ বস্তু লৈ তালে যায় তাৰ পৰা আকৌ বস্তু লৈ আনে ব্যৱসায়ত উন্নতি হ'বৰ কাৰণে তেওঁ দোৱা কৰে কাৰোবাৰ ঘৰত বিপদ আপদ হ'লে তেওঁ দোৱা কৰে তেতিয়া মানে মানুহবিলাকৰ মানে জনপ্ৰিয় হৈ গ'ল তেতিয়া সেই যুগত মানুহ এজন পীৰ সাহেবৰ ওচৰত গ'লেই দোৱা কবুল হয় এই কথাষাৰ শুনি মানে ৰূপাই দাদৰা বুলি এজন ব্যক্তি আছিলে সেই ব্যক্তিজনে দেখিলে আজান পীৰ সাহেবৰ নতুন এজন মানুহ আহি ইৰাকৰ এজন মানুহ আহি পেলাই ইমান সোনকালে ফেমাছ হৈ গ'ল আৰু তেওঁ ইছলামৰ যিখিনি পুৰণা যিখিনি মুছলিম মানুহ আছিলে সেইখিনি মানুহ ইমান প্ৰেক্টিছ নকৰিছিলে এতিয়াও কিছুমান মুছলিম আছে সকল মুছলিম বুলি কোৱা হয় তেওঁলোকে বেছিক যিখিনি ইছলামৰ নীতি নিয়ম সেইখিনি প্ৰেক্টিছ নকৰে সেইখিনিয়ে মানে তেওঁ লাহে লাহে আহোম ৰজাৰ কাণত পেলাব ধৰিলে যে মোগলৰ এজন চোৱাংচোৰা আমাৰ গাঁৱতে আমাৰ ৰাজ্যতে বাস কৰিছে আপুনি কিবা এটা ব্যৱস্থা কৰক তেতিয়া তেওঁ আজান পীৰ সাহেবক প্ৰথম দিনাখন তেওঁ নামানিলে যে তেওঁৰ বিষয়ে আমি ইনফৰমেশ্যন উলিয়াম তাৰপিছত আমি কিবা এটা কম কৰিম কিয়নো জনপ্ৰিয় এজন নেতা মানুহ এজনক কিবা এটা হাত দিব নোৱাৰে ৰজা হ'ল বুলিও তেওঁ জনপ্ৰিয় মানুহ এজন ধাৰ্মিক মানুহ এজনক হাত দিব নোৱাৰে সেই ৰজাই মানে প্ৰথম ইনফৰ্মাৰ পঠিয়ালে আজান পীৰ সাহেবৰ বিষয়ে তেওঁ পুৰা ফুল ইনফৰমেশ্যন লোৱা তেওঁ ক'ত কি কাৰ লগত উঠাব কৰে তেতিয়াহ'লে তেওঁ বাহিৰৰ মানুহৰ লগত উঠাব অহা নাই তেওঁ গাঁৱৰ মানুহৰ লগতে উঠাব তেওঁ কাৰণ কোনো মানুহৰ ৰজাৰ বিৰুদ্ধে মানে চিভিল ৱাৰ কৰিবৰ কাৰণে ৰজাৰ বিপক্ষে কোনো তেওঁ কথা কোৱা নাই তেওঁ খালি ধৰ্মৰ বিষয়ে কথা কয় এই কথাত পৰি তেওঁ আহোম ৰজা গুচি আহিলে আহোম ৰজাৰ মানুহ ইনফৰ্মাৰ আহিলে ক'লে যে পীৰ সাহেবৰ বিষয়ে একো আমি বেয়া ইনফৰমেশ্যন পোৱা নাই আৰু খালি সেইটো হয় ধৰ্ম প্ৰচাৰ কৰিছে এজন ধাৰ্মিক মানুহ তেওঁ ইছলাম ধৰ্মৰ এজন ভাল গুৰু হয় তেওঁৰ ওচৰলৈ হিন্দু মুছলিম কোনো বাকী নাই চবেই যায় তেওঁৰ ওচৰত এই কথাষাৰ শুনাৰ লগে লগে তেওঁ মানে কথাষাৰ গা এৰাই দিলে গা এৰাই সোণপুৰাত মানে ৰূপাই দাধতে বুলি মানে লাহে লাহে তেওঁ জনপ্ৰিয় নেতাৰ পৰা তেওঁ মানে মানুহে তেওঁক গুৰুত্ব নিদিয়া হ'ল সেই যুগত মানে ৰূপাই দাধৰা তামুলী প্ৰায় মুছলিম ব্যক্তিসকলৰ ভিতৰত এজন লিডাৰ বনাই থৈছিল আহোম ৰজাই তেওঁ মানে যেনেকৈ আমাৰ হাজাৰত হাজৰিকা তেনেকুৱা টাইপৰ তেওঁক এজন ৰূপাই দাধৰা তামুলী বুলি এটা বাপ দি থৈছিল এই আহোম ৰজাই এই বাপটোত মানে তেওঁ বহুত
মানে নিজৰ ওপৰত ফুটনি আছিলে যে মই ৰজাঘৰীয়া মানুহ আগৰ জমানাত ৰজাঘৰীয়া মানুহ বুলি ক'লে আৰু কিমান ডাঙৰ কথা আজি জানো মন্ত্ৰী এমএলএ এজনৰ লগত থকা মানুহজনৰ যিমান ফুটনি ৰজা তেনেকুৱাই কথা আৰু মানে সেই কথাটো লাহে লাহে আজান পীৰ সাহেবৰ প্ৰতি এটা খুব বাঢ়ি গুচি গ'ল খুব বাঢ়ি যোৱাৰ লগে লগে তেওঁ এদিন ক'লে যে আহোম ৰজাক আপুনি যদি এইটো কথা গুৰুত্ব নিদিয়ে কাইলৈ আপোনাৰ বিৰুদ্ধে কাইলৈ প্ৰজাৰ বিদ্ৰোহ কৰি দিব কিয়নো এওঁ যদি এটা ইনফৰমেশ্যন পঠিয়াই দিয়ে ইয়াৰ পৰা ইয়াতো ফুল ইনফৰমেশ্যন এওঁ পাইছে ক'ত কি হৈছে ক'ত কেনেকৈ মানুহবিলাক আছে ক'ত কোৱা সেয়া আছে ক'ত আছে গোটেই ইনফৰমেশ্যনখিনি এওঁ ওচৰত আছে এওঁ যদি এজন মানুহ যদি লিখি পেলাই যদি মোগলক পঠিয়াই দিয়ে আমাৰ শাসন বেয়া হৈ যাব শাসনৰ গোটেই ইনফৰমেশ্যনখিনি পাই যাব এবাৰতো মিৰ জুমলাই আক্ৰমণ কৰিলে তো তেতিয়া সেই যুগত যিটো যুগত আজান পীৰ সাহেবৰ মানে আছিলে সেই জেগাত খুব মোগল আৰু আহোমৰ মাজত ফাইট হয় প্ৰায় 10-15 বছৰ 20 বছৰ 25 বছৰ মূৰে এখন ফাইট হৈ কথাই নাই এইফালে মোগলৰ শাসন ৰাজ্যৰ গভৰ্ণৰ চেঞ্জ হয় গভৰ্ণৰ চেঞ্জ হোৱাৰ লগে লগে তেওঁলোকে অসমৰ ফালে চকু মেলে আৰু তেনেকুৱা আছিলে মানুহৰ এটা প্ৰতি ভয় এটা আছিলে যে কোন সময়ত আক্ৰমণ কৰি দিব ঠিকনা নাই তেওঁলোকৰ আহোম ৰজা 600 বছৰ কালত তেওঁলোকে বহুতখিনি বচাই পেলাই চলিছে তেতিয়াহে তেওঁৰ শাসনখনি 500-600 বছৰ তেওঁলোকে শাসন কৰিছে তো তাৰপিছত আজান পীৰ সাহেবৰ বিষয়ে কাণ ভৰাওঁতে এনেকুৱা হৈ গ'ল মানে আজান পীৰ সাহেবৰ প্ৰতি তেওঁ আহোম ৰজাই যে এদিন ক'লে যে তেওঁক মাতি আনা যে মোৰ ৰাজ্যত তেওঁ বাস কৰিছে তেওঁক মই খবৰ লওঁ তেওঁ ক'ৰ পীৰ ক'ৰ ফকীৰ ওলাইছে তেওঁ মানে ফকীৰ মানে আমাৰ ইছলামত সেইটোৱে কোৱা হয় যিজনে জীৱনটো ওপৰলা নামত ত্যাগ কৰিলে ফকীৰ মানে কৈছে নাইকিয়া তেওঁৰ ওচৰত ঈশ্বৰৰ সেৱা তেওঁৰ ওচৰত একো নাই এনেকৈ ফকীৰ বুলি কয় ফকীৰক ধৰিয়া গৰিয়া দেও বুলি কয় তেতিয়া ফকীৰো নকয় ইয়াৰ যুগত তেতিয়া আহোমসকলৰ ৰাজ্যত তেওঁক গৰিয়া দেও বুলি কয় গৰিয়া হৈছে মুছলিম মানুহখিনিকে গৰিয়া বুলি কয় আৰু দেও মানে হৈছে তেওঁ ধাৰ্মিক মানুহ লাহে লাহে তেওঁ আজান পীৰ সাহেবৰ ওচৰলৈ গ'ল হাতী বৰবৰুৱা ৰূপাই দাস তেওঁ নামাজ পঢ়ি থকা অৱস্থাতে তেওঁক মাত দিলে তেওঁ ঘূৰাই মাত নিদিয়াত ৰূপাই দা ধুৱাতামুলি আহি পেলাই আহোম ৰজাক বৰ একত ধুই কৰি পেলাই কথাবিলাক ক'লে এই কথা কোৱা ল'লে আহোম ৰজাৰ খং উঠাৰ লগে লগে কি কৰিলে চকু কৰা দণ্ড দি বিচাৰে যে চকু কৰা দণ্ড দিয়ে এওঁ মোৰ জেগাত থাকি পেলাই মোৰ কথা অমান্য কৰিছে চকু কৰা দণ্ড দিয়ে বহুত দীঘল হিষ্ট্ৰী আছে হিষ্ট্ৰীটো বহুত দীঘল তেওঁ মানে এদিনতে তেওঁ চকু কৰা দণ্ড দিয়া নাছিলে তেওঁ বহুতখিনি ভিতৰুৱাৰ কথা আছে তাৰ ভিতৰত আমি বিশেষকৈ হিষ্টৰিয়ানৰ বিষয়ে কিছুমান যিবিলাক মানুহৰ মুখত শুনি আহিছোঁ মানে এদিনতে এইটো ঘটনাটো হৈ যোৱা নহয় মানে ইনচিডেণ্ট বাই ইনচিডেণ্ট হৈ গৈছিলে তাৰপিছত তেওঁ এই চকু কৰা দণ্ড দিছিলে তাৰপৰা আজান পীৰ সাহেবক চকু কৰা দণ্ড দিলে চকুযোৰ উলিয়াই পেলাই তেওঁ দিখৌ নদী পেলাই দিলে এই যুগত দিখৌ নদী উভতি গ'ল অকাল দিনতে বানপানী আহিলে মানে খৰালি সোমা অৱস্থাতে বানপানী আহিলে মানে যিটো অৱস্থাত আমাৰ বানপানী হোৱাৰ কোনো সম্ভাৱনা নাথাকে যদি নৱেম্বৰ ডিচেম্বৰ মানত যদি বানপানী হৈ যায় তেতিয়া সেইটো আৰু অসম্ভৱ কথা তেতিয়া মানুহৰ লাহে তেওঁ আজান পীৰ সাহেবৰ ওচৰলৈ হাতী বৰবৰুৱা আহি পেলাই মাফ খুজিলে আহোম ৰজাই তেওঁ মাফ খুজিলে তেতিয়া তেওঁ ক'লে যে আপোনাক আমি ভুলতে মোগলৰ ইনফৰ্মাৰ বুলি আমি শাস্তি দিলোঁ কিন্তু আপুনি আমাক মাফ কৰি দিয়ক আমাৰ ভুল হ'ল তেওঁ ক্ষমা খুজিলে আহোম ৰজাই তেওঁক মাফ খোজাৰ কাৰণে তেওঁ মাফ কৰি দিলে মাফ কৰি দিয়াৰ লগে লগে তেওঁ হাতৰ লাখুটিডাল দিখৌ নদীত পেলাই দিলে এই দিখৌ নদীত পেলাই দিয়াৰ লগে লগে দিখৌ নদীখন আহি পেলাই তেওঁ চকুযোৰ আহি পেলাই এই দিখৌ নদীৰ এই মুখডোখৰতে ৰ'লেহি